না কারো লোক পলাই গেছে ডাইরেক্ট আপনার নামটা কি? আলম আলী, গড়িমারি। আপনার ছোৱালী ক'ত কেনেকৈ পলাই গ'ল? ইয়াৰ পৰা শুক্ৰবাৰে গ'ল 5 তাৰিখে। পিছত ৰাতিটো মোৰ ঘৰত আছিলে। থকাৰ পিছত 6 তাৰিখত মই যেতিয়া ঘৰৰ পৰা ওলাই গৈছে তেতিয়া মই ঘৰত নাই। মই অলপ ৰাস্তাত আহিছিলো চেণ্টাৰত। তাৰপিছত মই ঘৰত গৈছো, গৈ পেলাই মোৰ মাইকীজনী কৈছে গ'লে আকি ডক্টৰৰ ঘৰত গৈছে, ক'লে সি ডক্টৰ দেখাবলৈ গৈছে। ইয়াৰখিনি মই জানো। ডক্টৰ দেখাবলৈ ডক্টৰ দেখাবলৈ ঘৰৰ পৰা ওলাই গৈছে। নাই, পোৱা নাই, একো খবৰ পোৱা নাই। মোৰ ৱাইফজনী ক'লে তাৰ দেউতাৰ ঘৰত যাব ঈদৰ দাৱাত খাবলৈ। মই কৈছো যে যা। তাৰপিছত সি গৈছে। যোৱাৰ পিছত একদিন পিছত আমাৰ শ্বশুৰে ক'লে যে মোৰ ছোৱালীজনী পোৱা নাই। আৰু মই কৈছো কিয় পোৱা নাই? কয় ল'ৰাকেইটা থৈ আৰু ছোৱালীটা থৈ মোৰ ঘৰৰ পৰা গুচি গ'ল। তাৰপিছত আমি আমবাগান থানাত এজাহাৰ দিছো। আৰু এজাহাৰ দিছো, আমাৰ ঘৰৰ পৰা পইচা ৭৫,০০০ টকা লৈ পলাই গৈছে। হা? আৰু গয়না গাড়ী নিছে, আৰু দুই কাণৰ স্বৰ্ণৰ জাহাৰনী লৈ গৈছে, আৰু চুৰি লৈ গৈছে। এইবিলাক লৈ আৰু মই বাইক কিনিবলৈ মই ৭৫,০০০ টকা সিহঁতক জমা দিছিলো। জমা দি পেলাই কৈছো যে এইটো মই গাড়ী কিনিম, তই হাতত ৰাখি দে। সেইটো লৈ গৈ গুচি গ'ল। পইচা পাতি লৈ গৈছে? পইচা পাতি লৈ গুচি গৈছে। কি সন্দেহ কৰে আপোনালোকে? এতিয়া সন্দেহ আৰু কি কৰি, এইটো সিহঁতৰ ঘৰত গৈছে। মই ইয়াত সুধিছো, সি নাজানে বুলি কৈছে। শ্বশুৰে নাজানে বুলি কৈছে। পইচা পাতি লৈ অহা নাই, মই এইটো ক'ব নোৱাৰো। মোৰ মাইকে ৱাইফজনী গৈছে, ৱাইফৰ লগত মই ফোন কৰিছো, সিহঁতৰ মোবাইল চুইচ অফ। একো গম পোৱা নাই? এতিয়ালৈকে গম পোৱা নাই। আকলিমা খাতুন।